So hello students. So আজি আমি ডিসকাস কৰিম CW 2021 পার্ট 2 ইয়াৰ আগতে মই পার্ট 1 বনাইছো CW 2021 কোৱেশ্চন 1 to কোৱেশ্চন নম্বৰ 5 হলে আমি সলভ কৰিছো ঠিক আছে বেটা সো আজি মোৰ আজি সেটছৰ ভিডিও নাহিলে ঠিক আছে মই অকন বিজি আছো সেই কাৰণে ভাবিছো এটা লাইট বস্তু এনেকে ল সো আজি আমি কৰিম কোৱেশ্চন নম্বৰ 6 to কোৱেশ্চন নম্বৰ 10 পাঁচটা কোৱেশ্চন সলভ কৰিম মানে আঠটা পাৰ্টত আহিব এইটো ভিডিও কোৱেশ্চন নম্বৰ 2021 So তোমালোকে ট্রাই কৰা আগতে পজ কৰিবা যদি নোৱাৰ তাৰ পিছত ভিডিওটো চাবা ঠিক আছে বেটা সো এইটো আমি সলিউশন কেনেকৈ কৰিম বেটা সো মই কনসিডাৰ কৰি লৈছো তোমাৰ সিলেবাস কত ঠিক আছে সো ড্ৰপাৰ গিটাৰ কাৰণে বেছি ভাল হয় এইটো সো তোমালোকে যদি ক্লাস 11 ত পঢ়ি আছা সো ভিডিওটো স্কিপ কৰি দিয়া তোমালোকে একো বুজি নাপা ডিটারমিনেন্ট কি হয় সো এইখিনি নাজানা তোমালোকে এতিয়া ঠিক আছে বেটা সো y is equal to sin mx আছে সো আমাক yn বুলি এটো অপচন দিছে সো আৰু এটো ডিটারমিনেন্ট দিছে y1 মানে ডেরিভেটিভ অফ ফার্স্ট ডেরিভেটিভ সেকেন্ড ডেরিভেটিভ থার্ড ডেরিভেটিভ সেই কাৰণে আমাক yn is equal to d power n y upon dx power n মানে n টাইমস ডিফারেন্সিয়েট কৰিলে আমি এইটো পাম সো y is equal to আমি জানো দিয়া আছে sin of mx দিয়া আছে বেটা সো y1 কৰিলে কি হ'ব sin x or differentiation কি হয় cos x হয় so cos of mx আহিব m এটা বাহিৰত যাব চেইন ৰুল ইউজ কৰি পেলাই আমি m টো বাহিৰত লৈ আহিলো so differentiation of যদি d by d sin of mx থাকে so ইয়াক যদি আমি ডিফারেন্সিয়েট কৰো so আমি ফার্স্টত sin x ক ডিফারেন্সিয়েট sin of mx ক ডিফারেন্সিয়েট কৰিলে কি আহিব cos of mx so আমি যেতিয়া আমি ডিফারেন্সিয়েট কৰিলে আমি হোল টার্মটোক x বুলি ধৰি লৈছো ন ভিতৰৰ টার্মটোক আমি x বুলি ধৰি লৈছো ন mx ক x বুলি ৰেসপেক্টত কৰিছো so mx ক আৰু এবাৰ ডিফারেন্সিয়েট কৰিলে কি আহিব m এটা এক্সট্ৰা টার্ম আহি যাব মাল্টিপল অফ ডিফারেন্সিয়েশন অফ কৰি দিছো mx আহিব so differentiation of mx মানে কিমান so x differentiate হ'ব m টো বাহিৰত আহি যাব m constant হয় এই কাৰণে আমাৰ m cos mx আহিব ঠিক আছে so এইটো চেইন ৰুলৰ কাৰণে এইটো চেইন ৰুল বুলি কওঁ আমি ঠিক আছে বেটা so m of cos mx আহিলে so y টো কি আহিব so এনেকে কৰি যোৱা আৰু cos differentiation of cos x কি আছিল minus of sin x আছিল so এইটো minus of m square sin mx আহিব কাৰণ চেইন ৰুল আকো ইউজ হৈছে ন mx আছে so বেটা আমি কিমানলৈ উলাব লাগিব আমি ইয়াৰে ভ্যালু কিমানলৈ উলাব লাগিব আপ টু y8 লৈ উলাব লাগিব so y3 এনেকে কৰি যোৱা minus of m cube sin mx আহিব so এইটো বুজি পাই আছা ন m হল তাৰপিছত m স্কয়াৰ আহিলে আকো ডিফারেন্সিয়েট কৰাৰ লগে cos mx ক ডিফারেন্সিয়েট কৰাৰ লগে লগে m এটা বাহিৰত আহি গল ন so y4 কি আহিব right এটো ডিফারেন্সিয়েট cos mx আহিব cos of mx so y4 ৰ ভ্যালু কি আহিব m power 4 আহিব কাৰণ cos ৰ ডিফারেন্সিয়েশন মাইনাস হৈ পেলাই মাইনাস প্লাস হৈ যাব sin of mx আহিব বেটা ঠিক আছে y5 ৰ ভ্যালু কি আহিব m power 5 cos of mx ঠিক আছে so y6 ৰ ভ্যালু কি আহিব m power 6 cos mx sin mx কি আহিব ইয়াতে মাইনাস আহিব না প্লাস আহিব মাইনাস আহিব ঠিক আছে sin cos ঠিক আছে y7 ৰ ভ্যালু কি আহিব m power 7 cos of mx y8 ৰ ভ্যালু কি আহিব minus of plus হ'ব sin of mx so এতিয়া কি কৰিবা তাতে পুট কৰা ভ্যালু কিটা ইয়াতে ডিটারমিনেন্টত পুট কৰা so y ভ্যালু কিমান sin of mx okay so y1 ৰ ভ্যালু কিমান m of cos mx
y3 ভ্যালু কিমান sin mx m cos mx y2 ভ্যালু হল minus of m square cos mx ঠিক আছে so y3 ভ্যালু minus m cube upon cos mx y4 m power 4 sin of mx so তোমালোকৰ ভিডিওটো যেটো বেছি স্লো লাগিছে 1.5x ত চাব পাৰা so y5 ৰ ভ্যালু কিমান আহিব m5 cos mx so y6 ৰ ভ্যালু কি আহিব minus of m power 6 sin mx m power 7 minus cos mx m power 8 sin mx so basically মই ইয়াতে তোমাক জলকৰ যে সলিউশন কৰি দিছো তাতে ট্ৰিক্স কিছুমান দিম so সোৱা y এর ভ্যালু তোমালোকে আৰু এনেকে ডিফাৰেন্সিয়েট কৰি থাকিব নালাগে এনেকে বহুত টাইম গুছি যাব ন so তোমালোকৰ মাইন্ডটো ইমান ষ্ট্ৰং হ'ব লাগিব মানে ইমান ক্যালকুলেটিভ হ'ব লাগিব so y sin mx তাহলে sin mx ক ডিফাৰেন্সিয়েট কৰিলে কি হ'ব m cos mx তাহলে আকৌ এইটোক ডিফাৰেন্সিয়েট কৰিলে কি হ'ব -m square cos mx তাহলে আকৌ এইটোক ডিফাৰেন্সিয়েট কৰিলে এইটো আহিব এইটোক ডিফাৰেন্সিয়েট কৰিলে এইটো আহিব so এনেকে টার্ম কে লিখি যাবা ঠিক আছে so তেতিয়া আৰু এখিনিৰ কাৰণে টাইম ওয়েস্ট কৰিব নালাগে so সোৱা আমি ইয়াৰ পৰা m square কমন ললে আমি যদি ইয়াৰ পৰা m square কমন লও এইটো লাস্ট কলমটোৰ পৰা থাৰ্ড কলমৰ পৰা যদি m square কমন লও কি হলো আমি এইটো sin mx আছে কি হলো আমি কমন কি হলো m square যদি আমি এইটো টার্মৰ পৰা কমন লও তো সোৱা থার্ড কলম আৰু ফার্স্ট কলমটো আইডেন্টিক্যাল দেখি আছে অলপ আইডেন্টিক্যাল দেখি পাই আছা সো আমি ইয়াৰ পৰা যেতিয়া m square কমন লম মই ইয়াতে লিখি দিছো এইখিনি লিখাৰ পিছত তাৰপিছত m square কমন লব এইখিনি লিখি পেলাই সো ইয়াতে কিমান থাকিব m cube ইয়াতে কিমান থাকিব m power 6 ঠিক আছে y8 or m power 8 y2 minus of m square minus এটা আছে তাতে সো সোৱা আমি যেতিয়া m square কমন ললো সো সোৱা অল্টারনেট যদি আমি এটা কলম যেতে প্লাস কৰি দিও এইটো কলম যেতে প্লাস কৰি দিও মানে কোনটো অপাৰেশন কৰিম আমি c3 c1 plus যদি c3 কৰি দিও তেতিয়া সোৱা এইটো কলম গুটেখিনি 0 আহি যাব ন sin mx plus minus of sin mx কি আহিব এইটো 0 হৈ যাব cos mx minus m cube cos mx plus cos cube mmx এইটো 0 হৈ যাব so m power 6 m minus of m power 6 sin mx plus m power 6 sin mx এইটো 0 হৈ যাব so যেতিয়া ডিটারমিনেন্টত এটা কলম কমপ্লিটলি 0 থাকে বা এটা ৰ কমপ্লিটলি 0 থাকে তেতিয়া আমি কি হিয়াৰ আনসারটো কি বুলি কও 0 ঠিক আছে অপশন ডি ইজ কারেক্ট so question number 7 আছে এইটো CW question হয় নে নহয় তোমালাই বুজিব পাৰি কিন্তু এইটো CW তে আহিছে 2021 so the system of LE মানে linear equation ঠিক আছে so x plus y plus z is equal to 2 দিছে x plus y plus z is equal to 2 দিছে twice x plus y minus z is equal to 3 আৰু এইটো equation has a unique solution তুমি যদি অকল এইখিনি জানা ন ইউনিক সলিউশনৰ ডেফিনেশনটো কি ইউনিক সলিউশনৰ কন্ডিশনটো কি সো এইটো কোৱেশ্চন আৰামসে সলভ হৈ যাব সো ইউনিক সলিউশনৰ ডেফিনেশন এইটো হল সো ডিটারমিনেন্ট অফ মই ধৰিছো if a is a determinant a is a matrices so determinant of a is not equal to 0 এটি কন্ডিশন হয় ইউনিক সলিউশনৰ কাৰণে যেতিয়া ডিটারমিনেন্ট দিয়া থাকে সো ডিটারমিনেন্টত আমি এটো কি লিখিব পাৰো সো সোৱা প্ৰথম ৰোট আমি লিখিব পাৰো ৰো মানে প্ৰথম এইটোত 1 1 1 ঠিক আছে সো ইয়াৰে x ৰ কোফিশিয়েন্ট 1 আছে y ৰ কোফিশিয়েন্ট 1 আছে z ৰ কোফিশিয়েন্ট 1 আছে লিখিলো তো সেকেন্ডটো আহিম
সেকেন্ড ৰোটোৰ কাৰণে x ৰ কোফিচিয়েন্ট 2 আছে y ৰ কোফিচিয়েন্ট 1 আছে 1 আৰু z ৰ কোফিচিয়েন্ট -1 আছে সো ইয়াতো সেম 3 2k 3 2k আছে সো is not equal to 0 সো এটো সলভ কৰা এটোটো জানা কৰিব সলভ কৰিব কেনেকৈ কৰিব 1 into ঠিক আছে k plus 2 minus of 2k minus 2k plus 3 এটো আহিব না ঠিক আছে so plus of 1 4 minus 3 is not equal to 0 so এটো সলভ কৰা so k plus 2 থাকিব ইফালে minus of 2k plus 2k minus 3 আহিব plus 1 আহিব so 2 plus 1 3 আহিব is not equal to 0 2 plus 1 3 আহিব 3 3 cancel যাব a2 আৰু a2 একেলে cancel কৰি দিব পাৰো so minus k is not equal to 0 so minus to যদি আমি হিফালে লৈ যাও মাল্টিপ্লাই কৰি দিও minus যদি k is not equal to 0 আহিব so option a is correct so beta ইয়াতে লিমিটৰ কোশ্চেন এটা আহিলে কোশ্চেন নম্বৰ 8 so দিয়া আছে k is equal to a to value আৰু then খুদিছে k greater than 4 হ'ব নে k is equal to 4 হ'ব নে k less than 4 হ'ব নে k is equal to 2 হ'ব so এটো কেনেকৈ সলভ কৰিবা ইয়াতে তোমাৰ দুটা কনসেপ্ট ইউজ হ'ব এটা এটো লিমিটৰ কাৰণে এটা এটো লিমিটৰ কাৰণে ওকে so হিন মই ভালকে পঢ়াই দিম so সোৱা লিমিট অফ x tends to ফাৰ্স্টে আমি এটো পাৰ্ট সলভ কৰিম ঠিক আছে এটা এটাকে সলভ কৰোঁ তেতিয়া বুজা ইজি হৈ যাব x power minus 2 tan of pi x upon x plus 2 আৰু যেতিয়া তুমি ইয়াতে -2 পুট কৰিবা সো এটো 0 ইনফিনিটি ফৰ্মত আহি যাব তলত 0 আহিব ওপৰত 10 -2 পাই কি আহিব না জানো পাহৰিছো মই -2 পাই ভ্যালু 0 আহিব 0/0 ফৰ্মত আছে সো এটো এল হস্পিটেল লগাম আমি হস্পিটেল এল হস্পিটেল বুলি কয় কিছু মানে হস্পিটেল বুলি কয় ঠিক আছে এল হস্পিটেল ৰুলটো কি আছিল এল হস্পিটেল ৰুলটো কি আছিল যেতিয়া আমাৰ কোনো এটা বস্তু 0/0 ফৰ্মত থাকে তেতিয়া আমি ডিফাৰেন্সিয়েট কৰিম যেতিয়া লৈ স্ট্যান্ডাৰ্ড ফৰ্মটো 0/0 ফৰ্মটো কাট নাখায় আৰু ডিফাৰেন্সিয়েট কেনেকৈ কৰিম আমি যেতিয়া আমাৰ ডিভাইডেশন ৰুলত থাকে ডিভাইড হৈ থাকে ডিভাইড মানে হৰণ হৈ থাকে তেতিয়াহে আমি এল হস্পিটেল লগাব পাৰো এটা তোমাৰ মাল্টিপ্লিকেশন হৈ আছে a2 ফৰ্মত 1 + 1/x² so এটো তুমি এল হস্পিটেল লগাব নোৱাৰিবা পাৰিবা যেতিয়া x² + 1 ওপৰত লিখিবা তলত x² লিখিবা তেতিয়াহে পাৰিবা এটো নৰমালি তুমি এল হস্পিটেল লগাব নোৱাৰা যেতিয়া ডিভাইড স্ট্যান্ডাৰ্ড ডিভাইড ফৰ্মত থাকে তেতিয়াহে এল হস্পিটেল লগাব পাৰিবা সো ডিফাৰেন্সিয়েশন অফ ওপৰত একবাৰ ডিফাৰেন্সিয়েট কৰিম আৰু তলৰ টাৰ্মটো ডিফাৰেন্সিয়েট কৰিম এটো কয় এল হস্পিটেল সো tan of pi x ক আমি যেতিয়া ডিফাৰেন্সিয়েট কৰিম কি আহিব এটো pi of x² pi x আহিব সো আমি ফাৰ্স্টতে ভিতৰৰ টাৰ্মটোক x বুলি ধৰি লৈছো সো চেইন ৰুল ইউজ কৰিলে এটো টাৰ্ম আহিব চেইন ৰুলটো কি হয় তোমালোকে নিজে জানা ক্লাস 11 ত পঢ়িছা তো তলত যেতিয়া ডিফাৰেন্সিয়েট কৰিম কি আহিব ডিফাৰেন্সিয়েশন অফ x 1 আহিব আৰু ডিফাৰেন্সিয়েশন অফ 2 0 আহিব কনস্ট্যান্ট টাৰ্ম ঠিক আছে সো এতিয়া যেতিয়া তুমি -2 পুট কৰিবা সো পাই পাইয়ে থাকিব এতিয়া আমি পুট কৰিম ভ্যালু pi x² minus of 2 pi so এইটোক আমি লিখিব পাৰো pi upon 1 upon cos² minus 2 pi so তুমি যদি cos x² minus 2 pi ভ্যালু ওলাব পাৰা so तब तो ठीक है so pi into cos² minus 2 pi ভ্যালু কিমান আহে cos² minus 2 pi ভ্যালু হল 1 কেনেকে হয় ASTC ইউজ কৰি চাবা so ইয়াৰ आंसर পালো pi এটা টার্ম খতম এটা আমি সেকেন্ড টার্মটো লম এখিনি যদি তোমাৰ কনসেপ্টটো ক্লিয়াৰ আছে তুমি এখিনি বই সেকেন্ড পাৰ্টটো কৰিব পাৰিবা 1 plus 1 upon x² আহিব ওপৰত x আছে সো সোৱা এটো কোনটো ফৰ্মত আছে তুমি যেতিয়া ইনফিনিটি পুট কৰিবা ইয়াতে 1 upon infinity কিমান আহিব 1 upon infinity 0 আহিব জানা নাই কিনে so 1 upon infinity 0 আহিব
সো 1 পাৱাৰ ইনফিনিটি ফৰ্মত যেতিয়া আমি ইনফিনিটি পুট কৰো যেতিয়া 1 পাৱাৰ ইনফিনিটি ফৰ্মত থাকিব না 1 পাৱাৰ ইনফিনিটি যেতিয়া ফৰ্মত থাকে কোনো এটা বস্তু এইখিনি ষ্টাৰ মাৰ্ক দি পেলাই নোটছ এটা লিখি লবা এটো ইম্পৰ্টেন্ট এটো এনসিআৰটি টো আছিল চাগে মই নাজানো পাহৰিছো সো লিমিট x টেন্ডস টু a limit x tends to a ঠিক আছে 1 plus fx মানে function of x power g of x যদি 1 power infinity ফর্মত থাকে যদি এইটো এনেকে 1 power infinity ফর্মত থাকে আৰু এইটা কন্ডিশন স্যাটিসফাই কৰে লিমিট f of x x tends to a is equal to 0 হয় আৰু লিমিট x tends to a f of x g of x infinity হয় যেতিয়া এই দুটা কন্ডিশন স্যাটিসফাই কৰে তেতিয়া আমি কি কৰো তেতিয়া আমি লিখিব পাৰো ইয়াক এই টার্মটোক লিখিব পাৰো e power limit x tends to a f of x into g of x so বুজি পাইছা এইখিনি বুজাই আছো বাৰু so এইখিনি বহুত ইম্পৰ্টেন্ট so তোমালোকৰ CW কোশ্চেন ৰিপিট হ'ব নহব পাৰে কিন্তু এইবোৰ কনসেপ্ট ৰিপিট হ'ব 110% ৰিপিট হ'বয়ে so 1 plus f of x এইখিনি বুজি পাইছা f of x কি হয় ঠিক আছে ফাংশন আৰু এটা আৰু পাৱাৰ g of x এইখিনি মনত ৰাখিব লাগিব is equal to 1 power infinity হয় লিমিট a2 লিমিট f of x is equal to 0 হয় লিমিট g of x is equal to infinity হয় তেতিয়া আমি a2 লিখিব পাৰো এই কন্ডিশনটোত লিখিব পাৰো সো কেনেকে সো সোৱা আমাক যোনটো দিয়া আছে 1 plus f of x ফৰ্মত আছে f of x মানে আমি 1 by x square লিখিব পাৰো ঠিক আছে 1 by x square to আমাৰ 0 আহি আছে নাই যেতিয়া আমি x square ৰ জায়গাত ইনফিনিটি পুট কৰিম হেতু 0 আহি আছে না নাই 1 upon infinity is equal to 0 হয় নাই আৰু g of x x ৰ জায়গাত যেতিয়া আমি ইনফিনিটি টু পুট কৰিম তো হেতু টু ইনফিনিটি হ'ব ন g of x infinity ঠিক আছে বুজিছা ক্লিয়াৰ হৈছে সো তেতিয়া আমি লিখিব পাৰো e পাৱাৰ e মানে e আৰু limit x tends to a f of x into g of x so এইটো আমি কি লিখিব পাৰো হেতু ফৰ্মত আছে এইটো x tending to infinity এইটো আমি কি লিখিব পাৰো e power limit x tending to infinity 1 plus f of x into g of x লিখিব পাৰো ইয়াতে f of x কি হয় 1 upon x square into x square g of x ৰ ভ্যালু কি হয় x so x এর এটা x ক্যান্সেল যাব কি হইব e power limit x tending to infinity so 1 upon x আহিব যেতিয়া x ৰ জায়গাত আমি ইনফিনিটি পুট কৰিম তেতিয়া 0 লে টেন্ড হয় 0 হৈ যাব আনসাৰটো যেতিয়া আমি x ৰ জায়গাত ইনফিনিটি পুট কৰিম তেতিয়া এই গোটে টার্মটো 0 হৈ যাব না 0 আহিব 1 so এতিয়া গোটেখিনি টার্ম কৰিম so k is equal to ফার্স্টতে e2 টার্মৰ ভ্যালু আমি কি পালো পাই পালো পাই সেকেন্ড টার্মটো ভ্যালু কি পালো 1 পাই প্লাস 1 পাইৰ ভ্যালু কিমান 3.14 plus 1 so 4.14 which is greater than 4 okay so option A is correct ঠিক আছে বেটা বুজি পাইছা ক্লিয়াৰ হৈছে so আৰু বাৰ কৈ দিছো so limit x tends to a হলে 1 plus f of x আৰু g of x এটো ফৰ্মত যেতিয়া থাকে আৰু এই কন্ডিশনটো এটো ফৰ্মতে আছে সোৱা 1 আছে f of x to আমি 1 by x square বুলি ধৰিব পাৰো g of x to x বুলি ধৰিব পাৰো আৰু এটো আমাৰ 1 upon 1 power infinity ফৰ্মত আছে যেতিয়া আমি ইনফিনিটি পুট কৰি দিম এটো 0 হৈ যাব 1 power infinity ফৰ্মত আহিব ঠিক আছে সো আমাৰ আৰু এটো ফৰ্মুলা ইউজ কৰিব কাৰণে এই দুটা কন্ডিশন স্যাটিসফাই কৰিব লাগে লিমিট অফ x tends to a f of x is equal to 0 হ'ব লাগে সো এই টার্মটো যেতিয়া আমি ইনফিনিটি পুট কৰিম তো 0 হ'ব না হ'ব সো ইয়াতে 1 by infinity 0 হৈ যাব সো লিমিট x tends to a g of x মানে কি এইটো টার্ম যেতিয়া আমি ইয়াতে x ৰ এইটো লিমিটটো খুলি দিম তেতিয়া এইটো x টো ইনফিনিটি হৈ যাব ন তো স্যাটিসফাই কৰিছে সেই কাৰণে আমি এইটো ফৰ্মুলা ইউজ কৰিছো ঠিক আছে সো বেটা এইটো কোৱেশ্চন সলভ কৰা ইলিপস আৰু
কি হয় xy is equal to k the value of আমাক কৈছে k square value find out কৰিব দিছে y square is equal to 4x কৈছে দুটা ইকুৱেচন দি আছে xy is equal to k আৰু কাট অৰ্থগোনালি বুলি কৈছে ঠিক আছে সো আমি এই টাৰ্মটো ইয়াৰে যোনটো স্লোপ হ'ব আমি এটো m1 বুলি ধৰিম ইয়াৰে যোনটো স্লোপ ওলাব হেতুক আমি m2 বুলি ধৰিম আৰু আমি জানো m1 into m2 is equal to -1 সো মই আগতে কৈছো তোমালোকে যদি ইয়ালে আহিছে মই ধৰি লৈছো তোমাৰ কনসেপ্ট ইয়া তথাপি বুজাইছো যিমানখিনি বাৰু ঠিক আছে সো m1 is equal to m1 into m2 is equal to -1 লিখিব পাৰো ঠিক আছে সো আমি গুটে কিটাৰ কাৰণে সিঙ্গল কে আমি ভাঙিম সো m1 মানে কি আছে dy by dx সো y এর ভ্যালু কি আছে y স্কয়ার সো এটো আহিব twice y into y dash লিখিব পাৰো dy by dx তো ঠিক আছে সো হেফালে যদি আমি ডিফারেন্সিয়েশন কৰিলো কি আহিব आंसर 4 আহিব সো আমি ইয়াৰ পৰা কিহৰ ভ্যালু উলাম y dash ৰ ভ্যালু উলাম কিমান আহিব 2 upon y আহিব 2 times y to তলত গুছি যাব সো আৰু m2 ৰ ভ্যালু কি পাম আমি x differentiation of ইয়াক যদি আমি x y যদি ডিফারেন্সিয়েশন করি আমি কি ভ্যালু পাম এটা টার্মটো তো এফালৰটো 0 হৈ যাব ঠিক আছে সো u dash v x into y থাকিলে আমি কি করব u dash v plus v dash u v dash মানে কি ডিফারেন্সিয়েশন dash মানে ডিফারেন্সিয়েশন উপর এটা থাকিলে সিঙ্গেল টাইম ডিফারেন্সিয়েশন দুটা থাকিলে ডাবল টাইম ডিফারেন্সিয়েশন সো এটু কৰিলে আমাৰ কি হ'ব u dash v x ৰ ৰেসপেক্টত কৰিলে u dash v y plus y dash x আহিব is equal to 0 আহিব k ডিফারেন্সিয়েশন কি হয় আমি এটু ইকুয়েশন লৈছো হা m2 k ডিফারেন্সিয়েশন 0 আহিব সো ইয়াৰ পৰা y dash ৰ ভ্যালু কি আহিব minus of y by x so y dash ৰ ভ্যালু আমি কি পাইছিলো আৰু 2 by y is equal to minus of y upon x so twice x is equal to minus of y square লিখিব পাৰো আমি এটো লিখিব পাৰো নহয় আমি এতিয়া পুট কৰিম so m1 আৰু m2 মানে আমি কি জানো ডিফারেন্সিয়েশন অফ দা টার্ম dy by dx so আমি m1 আৰু m2 ৰ জায়গাত কি কৰিম m1 মানে কি জানো dy by dx জানো ঠিক আছে so 2 by y into y dash m2 ৰ কাৰণে কি আছিল y dash minus y by x so is equal to -1 so y cancel যাব minus ইয়াৰ পৰা cancel যাব x is equal to কি পাম 2 পাম so যিকোনো এটা ইকুয়েশনত y square is equal to 4x ত তুমি পুট কৰি দিয়া y square is equal to 4 এটো যদি ইকুয়েশন নম্বৰ 1 দিও so y square is equal to কিমান আহিব 4 into 2 কিমান আহিব 8 so y is equal to under root of 8 আহিব so এটো আহিব 2 root 2 ঠিক আছে so আমাক কি লাগে ভ্যালু লাগে k square ভ্যালু লাগে so xy is equal to k দিয়া আছে আমাক so x ৰ ভ্যালু জানো y ৰ ভ্যালু জানো x ৰ ভ্যালু কি 2 y ৰ ভ্যালু কি 2 root 2 is equal to k আমাক কি খুদিছে k ৰ ভ্যালু কোনা নাই ন k square ৰ ভ্যালু খুদিছে so maximum ইয়াতে এৰি দিব ও आंसर মিলা নাই so 2 into 2 root 2 power square হলে 2 square মানে কিমান 4 এটো 2 square মানে কিমান 4 এটো কিমান হবে 2 4 4 is 16 16 into 32 so option কোনটো c ঠিক আছে আৰু বাবু বুজাই দিছো so আমি ফার্স্টতে কি করব আমি m1 মানে জানো m মানে স্লোপৰ ডিফারেন্সিয়েশন কি হয় স্লোপ এটা আমি কি লিখিব পাৰো dy by dx ঠিক আছে dy by dx so হেইটোৱে কৰিছো ঠিক আছে so first concept হল আমি m1 into m2 is equal to 1 - 1 বুলি জানো so যেতিয়া আমি m1 টো উলাই ললো m1 টো dy by dx কৰি পেলাই উলাই ললো তাৰ পিছত সেকেন্ড টাইম m2 টো যোনটো আছিল xy
ইজ ইকুৱেল টু কে, সেইটোক ডিফাৰেঞ্চিয়েশ্যন কৰি পেলাই ওলাই ললো। তাৰপিছত এক্স, তাৰপিছত আমি m1 ইনটু m2 ভেলু পুট কৰিলো, ঠিক আছে। তাৰপিছত এক্স আৰু ৱাইৰ ভেলু আমি পালো, তাৰপিছত এক্স ৱাই ইজ ইকুৱেল টু কে পুট কৰি পেলাই স্কুৱেৰ কৰি দিলো, এনচাৰ আহিল। সো বেটা নেক্সট কুৱেশ্যনটো আছে এইটো, কিন্তু মই নকৰো এইটো, তোমালোকে ট্ৰাই কৰিবা। Points DE are taken on the side of BC triangle ABC such that BD is equal to এইটো কন্ডিশন satisfy কৰিব, আৰু এইকেইটা এংগেল দিয়া আছে য'ত XYZ বুলি কৈছে, সেইকেইটা এংগেল তাৰ ভেলু অফ এইটো ওলাব দিছে আৰু অপচন এইকেইটা দিয়া আছে। তো তোমালোকে ট্ৰাই কৰা, মোক কমেণ্ট ছেকশ্যনত জনাই দিবা, যদি পাৰে নাই মই এটা শ্বৰ্টছ বনাই দিম এইটোৰ ওপৰত, ঠিক আছে বেটা। চ' আজিলৈ ইমানেই আছিলে। যদি তোমালোকে মোৰ আখৰবোৰ সৰু সৰু পাইছা ন, ভাৰ্টিকেলি লৈ ল'বা, ভাৰ্টিকেলি নে হৰাইজণ্টেলি সেনেকে লৈ ল'বা, সেনেকে চালে তোমালোকে চিনি পাবা আখৰবোৰ। আৰু যদি বেছি শ্ল' লাগিছে, বেছি শ্ল' লাগিলে 1.5x চাবা, ओके। तो आज के लिए इतना ही बेटा। सो काली लग पाम আৰু এটা নতুন ভিডিঅ'ৰ সৈতে। সো ইয়ালৈ অহাৰ কাৰণে থেংক ইউ তোমাক, ধন্যবাদ। সো ভালকে পঢ়া, CW এনে ওলাই যাব, JW মেইনছ আৰু এডভান্সৰ কাৰণে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰা, ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হৈছে। সো থেংক ইউ, টেক কেয়াৰ, গুড নাইট, সুইট ড্ৰিমছ, বাই বাই।